কেইদিনমান আগত হনুমান মন্দিৰ যাওঁতে মই যিহেতু হনুমান চালিচা মন্দিৰতে গাই আহোঁ, এজন ল'ৰাই মোক সুধিলে যে বা আপুনি অকল হনুমান চালিচা গাইছে, বজৰং বাণ গোৱা নাই। মই সুধিলোঁ কিয়? তেওঁ ক'লে যে মইতো সদায় বজৰং বাণ পঢ়োঁ। এতিয়া কথাটো হ'ল হনুমান চালিচা আৰু বজৰং বাণৰ মাজত ডিফাৰেঞ্চ কি আৰু ইয়াক কেনেকৈ পঢ়িব পাৰি? বহুতে পঢ়ে বজৰং বাণ। বজৰং বাণ আৰু হনুমান চালিচা একেই নেকি বা যেতিয়াই তেতিয়াই পঢ়িব পাৰি নেকি? একচুৱেলি হনুমান চালিচা হ'ল এক সৰল স্তুতি, হনুমানজীৰ এক সৰল স্তুতি, যাক আমি দৈনিকভাৱে পঢ়িব পাৰোঁ। দৈনিক ধৰক আপুনি সংকল্প লৈও পঢ়িব পাৰে। মই বিভিন্ন সময়ত হনুমানজীৰ সংকল্প লোৱাৰ কথা কৈছোঁ। এদিনীয়া সংকল্প থাকে, 11 দিনীয়া সংকল্প থাকে, 7 দিনীয়া সংকল্প থাকে, 21 দিন একেৰাহে সংকল্প থাকে যে 21 দিন মই একেৰাহে 7 বাৰকৈ ডেইলি হনুমান চালিচা পাঠ কৰিম। আৰু সি তেতিয়া তেনেকুৱা অৱস্থাত কি হনুমান চালিচা হনুমানজীক এক্টিভেট কৰিব পৰা বুলি কোৱা হয়, যাৰ ফলত আমি যেতিয়াই বিপদত পৰি হনুমানজীক বিচাৰো তেওঁ আমাক সহায় কৰে। তেনেকুৱা বহুখিনি ঘটনা মোৰ ব্যক্তিগত জীৱনতো ঘটিছে, মোৰ ক্লাইণ্টৰ লগতো পাইছো মই। গতিকে এই হনুমান চালিচা হ'ল আমি যেতিয়া তেতিয়াই পঢ়িব পাৰোঁ। ধৰক আমি ডেইলি মানসিক শান্তি আনিবলৈ লগতে পজিটিভিটি আনিবলৈ পঢ়িব পাৰোঁ। কোনোবাই 3 বাৰ পঢ়িছে, কোনোবাই 7 বাৰ পঢ়িছে, কোনোবাই 5 বাৰ পঢ়িছে ডেইলি, কোনোবাই 11 বাৰ পঢ়িছে, কোনোবাই 21 বাৰ পঢ়িছে। সম্পূৰ্ণ নিজৰ ব্যক্তিগত ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে, কিয়নো যিসকলে যেনেকৈ পঢ়ি শান্তি পায় তেওঁলোকে পঢ়িব পাৰে। সেয়া এক সৰল হনুমান দেৱৰ স্তুতি হয়, যাক তুলসীদাস গোস্বামী দেৱে ৰচনা কৰিছিলে। দ্বিতীয়তে হ'ল বজৰং বাণ। বজৰং বাণ যথেষ্ট উগ্ৰ আৰু এক শক্তিশালী প্ৰাৰ্থনা হয়। বিভিন্ন মন্ত্ৰ আছে তাত। গতিকে সেই বজৰং বাণখন যেতিয়াই তেতিয়াই পঢ়াটো উচিত নহয়। বজৰং বাণ তেতিয়াহে পঢ়িব যেতিয়া ধৰক খুব বেছি গভীৰ সংকট আহিছে, আপুনি উৱাদি পোৱা নাই, ৰাস্তা দেখা নাই, তেনেকুৱা অৱস্থাত গুপ্ত শত্ৰুৰ পৰা ৰেগুলাৰ এনেকুৱা এটা ভয় হৈ আছে যে গুপ্ত শত্ৰু যেনিবা আপোনাক মানুহো হ'ব পাৰে, কোনো ধৰক কেতিয়াবা হয় ন আমি নিজৰে ডিচিশ্যন কিছুমান ভুল হৈ পেলাই আমাৰ ক্ষতি হয়, তেনেকুৱাও হ'ব পাৰে। গুপ্ত কোনো ৰোগ হ'ব পাৰে, হঠাৎ আহিব পৰা যিকোনো ধৰণৰ বিপদ বিঘিনিও হ'ব পাৰে। তেনেকুৱা যদি ভয় অহৰহ মনত আহি আছে, কেতিয়াবা আহে, বহু মানুহ মই লগ পাইছো, তেনেকুৱা অৱস্থাত আপোনালোকে বজৰং বাণ পাঠ কৰিব পাৰে। বিভিন্ন ধৰণৰ ডাঙৰ যদি বাধা, বিশেষকৈ বেমাৰ আজাৰ হওক, কোৰ্ট কাছাৰী হওক, তেনেকুৱা ডাঙৰ জীৱনত এটা ধৰক খুব বেছি ডাঙৰ বাধা যদি ফিল কৰে, তেতিয়া আপোনালোকে বজৰং বাণ পঢ়িব পাৰে। বজৰং বাণ যেতিয়াই তেতিয়াই নপঢ়ে। বজৰং বাণ আপোনালোকে মঙলবাৰ আৰু শনিবাৰে পঢ়িব পাৰে। আৰু বজৰং বাণ যেতিয়াই তেতিয়াই নপঢ়াৰ আৰু এটা কাৰণ আছে যে বজৰং বাণত এটা লাইন আছে, 4টা শব্দৰ এটা লাইন আছে, তো হি শপথ ৰাম কি, মানে ৰামৰ শপত দিয়া হয়। গতিকে এই যিহেতু ভগৱান ৰামচন্দ্ৰৰ শপত দি পেলাই কিবা এটা পাঠ কৰোৱা হয়, গতিকে সেই পাঠটোৰ ইমান একো সৰলভাৱে গাব পৰা, যেতিয়াই তেতিয়াই গাব পৰা তেনেকুৱা ধৰণৰ নহয়। গতিকে বজৰং বাণ যিসকলে পঢ়ি আছে, হয় আপোনাৰ জীৱনত ডাঙৰ যদি কিবা অঘটন ঘটিছে, বিপদ হৈ আছে, বা খুব বেছি কোৰ্ট কাছাৰী হৈছে, বা বেমাৰ আজাৰ আহিছে, তেনেকুৱা ধৰণৰ সাংঘাতিক ডাঙৰ বিপদতহে বজৰং বাণ পঢ়িব, তেতিয়াহে আপোনাক ফল দিব পাৰে। গতিকে বজৰং বাণ সদায় মঙলবাৰ আৰু শনিবাৰে পঢ়িব পাৰে। আৰু বজৰং বাণ পঢ়োতেও ৰঙা আসনত বহি পঢ়িব, নাইবা হালধীয়া আসনো ব্যৱহাৰ কৰিব পাৰে। আৰু আটাইতকৈ বেষ্ট হয় বজৰং বাণ পঢ়োতে সদায় ঘিৰ চাকি জ্বলাব। গতিকে আশা কৰিছো বহু মানুহে সুধিছিলে যে বজৰং বাণ আৰু হনুমান চালিচা একেই নেকি, সদায় আমি পঢ়িব পাৰো নেকি? হনুমান চালিচা যেতিয়াই তেতিয়াই পঢ়িব পাৰে। আমাৰ মানসিক শান্তি, মানসিক উৎকৰ্ষ সাধনৰ কাৰণে, সৰু সুৰা চাকৰি হওক, অৰ্থনৈতিক বাধা হওক, বিভিন্ন সময়ত আমি হনুমান চালিচা বিভিন্ন নিয়ম কৈ পেলাই যথেষ্টখিনি সুপ্ৰভাৱ পাইছো। কিন্তু যদিহে জীৱনত ডাঙৰ বাধা আহিছে, ডাঙৰ কোৰ্ট কাছাৰী আহিছে, বেমাৰ আজাৰ আহিছে, সাংঘাতিক সংকট আহিছে, তেতিয়াহে বজৰং বাণ পঢ়িব। অন্যথা বজৰং বাণ পঢ়িলে হয়তো লাভ নহব পাৰে, নেগেটিভ এফেক্টে হ'ব পাৰে।